নমস্কাৰ। BTRৰ যিটো GT আৰু PGTৰ ৰিজাল্ট দিয়াৰ কথা আছিল 2-3 দিনৰ ভিতৰত দিব বুলি কৈছিল। আমিও আমাৰ লগত BTR অঞ্চলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী বা নন BTRৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী পৰীক্ষা দিছিল সেইসকলে ভাবিছিল যে আমি ৰিজাল্ট হয়তো মনডে মৰ্নিং বা ইভিনিংলৈকে পাই যাম। এতিয়ালৈকে বহুতে হোৱাটছএপত ছ'চিয়েল মিডিয়াত মেছেজবিলাক কৰি আছে 2-3 দিন মানে কি বুজাইছে। তো আপোনালোকে জানে যে GT আৰু PGTৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। ভেকেঞ্চি আছিল গ্ৰেজুৱেট টিচাৰৰ আছিল 1472টা আৰু PGTৰ কাৰণে আছিল 141টা। তো এইটো ৰিজাল্ট এতিয়ালৈকে পাব্লিছ হোৱা নাই, পৰীক্ষা হৈ গ'ল। আপোনালোকে সকলোৱে জানে ইয়াতে জব লোকেশ্যন দিয়া আছে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি আৰু এক্সাম ডেট আছিল 24 নৱেম্বৰ 2024 তাৰিখ। ৰিজাল্ট ডেট এইটো চাওক আপোনালোকে ইয়াতে যেনেকুৱা আমাৰ প্ৰমোদ বড়ো ছাৰে কৈছিল, তাৰপিছত UPPLৰ জেনেৰেল ছেক্ৰেটাৰী ছাৰেও কৈছিল। তো ইয়াতে সেনেকৈ উল্লেখ কৰিছে 16 জুন 2025 তাৰিখ একচেপ্টেড। মানে ইয়াতে কৈছিল 16 তাৰিখে, জুন মাহৰ 16 তাৰিখে ৰিজাল্ট দিব, যেনেকুৱা আজি গুচি গ'ল। তথাপিও ৰিজাল্ট পাব্লিছ নহ'ল। ইয়াতে ৱেবছাইটো আপোনালোকে চাব পাৰিব, অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে। BTC টেট ৰিজাল্ট 2025 notification. The Director of Education BTC Kokrajhar is expected to declare the BTC GT আৰু PGT result 2025 on 16 জুন 2025 ইয়াতেও লিখা আছে। মানে এইটো অফিচিয়েল ৱেবছাইট, একদম অফিচিয়েলৰ ৱেবছাইটত নহয়, কিন্তু ইয়াতে ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যাব পাৰিব। কিন্তু ইয়াতে লিখিছিল 16 জুন 2025 তাৰিখে ৰিজাল্ট পাব্লিছ হ'ব, কিন্তু এতিয়ালৈকে নহ'ল। আপোনালোকে জানে যে ইয়াতেও ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্টটো এতিয়াও আছে, ইয়াতে আপোনালোকে চাব পাৰিছে। তো ৰিজাল্ট লিংকো ইয়াতে দিয়া হৈছে, আপোনালোকে চাওক, একবাৰ চাওক ইয়াতে হাউ টু চেক BTC GT PGT ৰিজাল্ট 2025। মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত ইম্পৰ্টেণ্ট ডেট ইয়াতে দিয়া আছে, 16 ফেব্ৰুৱাৰী এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল, এপ্লিকেশ্যন লাষ্ট ডেট আছিল, BTR এডমিট কাৰ্ড ৰিলিজ হৈছিল। তাৰপিছত এক্সাম ডেট, ৰিজাল্ট ডেটটো 16 জুন 2025 একচেপ্টেড দিয়া আছে। ইয়াতে BTR ৰিজাল্ট লিংক এইটো চাওক আপোনালোকে, ইয়াতে লিংক দিয়া আছে। এইটোত আপোনালোকে গ'লে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যাব। তাতে যোৱাৰ পিছত আপোনালোকে একো বিচাৰি নাপাব, মানে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন তাতে দিয়া হোৱা নাই। তাৰপিছত ইয়াতে কৈছিল গোটেইখিনি তথ্য আপোনালোকে ইয়াতে পাব। কিন্তু আমি বহুতে এটা আশা কৰি বহি আছিল চাকৰি এটা পাব বুলি, 2 দিনতে দিম বুলি কৈছিল যিহেতু। তো 2 দিন বা কেতিয়া হয় এইটো এতিয়া আমাৰ গভৰ্ণমেণ্টে ভালকৈ জানিব, BTR গভৰ্ণমেণ্ট। হয়তো এইটো সপ্তাহ যাবও পাৰে। তো এইখিনি আছিল এই ভিডিঅ'টোত। মই একবাৰ ইয়াতে ৰিজাল্ট লিংকত ক্লিক কৰি দেখুৱাই আছোঁ আপোনালোকক, এইটো লিংক কি আহে আপোনালোকে চাব একবাৰ। তো মই ক্লিক কৰিলোঁ, আপোনালোকে চাওক ইয়াতে টোটেল ডিটেইলছখন আহি গৈছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বা আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট কোকৰাঝাৰ BTC আছামৰ যি অফিচিয়েল ৱেবছাইট, তাতে কি কি কৰিছে আজিলৈকে গোটেই তথ্যখিনি ইয়াতে আহি যায়। কিন্তু ইয়াতে ৰিড অল মাৰিলে আপোনালোকে চাওক নটিছত বাকী গোটেই বস্তু আছে। এইটো চাওক, এইটো আছে চিভিল ছাৰ্ভিচৰ কাৰণে যিটো এমেইনছ এক্সাম হৈ গৈছিল সেইবিলাকৰ টোটেল ডিটেইলছ দিয়া আছে। তাৰপিছত 50+ মেইন এক্সামিনেশ্যন এইটো দিয়া আছে। তাৰপিছত APSC আৰু UPSCৰ দিয়া আছে। তাৰপিছত এইবিলাক দিয়া আছে চিলেকশ্যন কেণ্ডিডেট, এইটো UN ব্ৰহ্ম ছুপাৰ 50+ ইঞ্জিনিয়াৰিং ৰিপৰ্টিং এইবিলাকত দিয়া আছে। এই গোটেইখিনি তথ্য ইয়াতে দিয়া আছে। কিন্তু যিটো আমাৰ মেইন বৰ্তমান ফ'কাছ হৈ আছে GT আৰু PGT ৰিজাল্ট, সেইটোৰ কোনো ধৰণৰ নটিফিকেশ্যন ইয়াত নাই। এবচেণ্ট কেণ্ডিডেটৰ সেইবিলাক আগৰ মানে পুৰণা, এইটো আপোনালোকে চাওক, এইটো GT PGT নটিফিকেশ্যন এটা আছিল, ইয়াতে লিখা আছে এবচেণ্ট কেণ্ডিডেট। এইটো আছিল 5/6/2025 তাৰিখৰ। তো এইখিনি আছিল আজিৰ আপডেট, আপোনালোকে চাই থাকক। হয়তো 2 দিনত কৈছেতো, এতিয়া 4-5 দিনো লাগব পাৰে বা এসপ্তাহ হ'ব পাৰে। ৰিজাল্ট পাব্লিছ হোৱাটো হ'বই, ৱেইট কৰক অলপ, কি কৰিব উপায় নাই। কাৰণ সাধাৰণ ৰাইজটো গভৰ্ণমেণ্টৰ ইচ্ছাতহে গোটেইখিনি তথ্যখিনি হয়। ধন্যবাদ সকলোলৈকে। গোটেই ৰাতি আজি হয়তো কিছুমানে ভাবিব যে আমাৰ ৰিজাল্ট কি হ'ব পাম, হয়তো কোনোবাই কৈ আছে যে কালিও দিব পাৰে। কাৰণ এতিয়াতো আমি ভাবিছোঁ না 2-1 দিনত দিব ৰিজাল্ট, তো কালিও দিব পাৰে, পৰহি দিনত দিব পাৰে, এনেকুৱা কথা আৰু ভাবিছোঁ। সকলোৱে অলপ টেনশ্যনত আছে যে কি হ'ব আমাৰ ৰিজাল্ট। ভেৰিফিকেশ্যন প্ৰচেছটো হৈ গ'ল, কাৰণ ভেৰিফিকেশ্যনত প্ৰায় 9-10 হাজাৰ কেণ্ডিডেটে ভেৰিফিকেশ্যন কৰিছে। BTC আৰু নন BTC দুটাত ভেৰিফিকেশ্যন কৰিছে। এতিয়া দেখা যাওক আমাৰ BTCৰ কিমান কেণ্ডিডেট ইয়াতে ইলিজিবল হয় আৰু কোট অফ মাৰ্ক বা পাৰ্চেণ্টেজটো কিমান যায়, কাৰণ ইয়াতে মাইনাছ মাৰ্কছ নাছিল, হয়তো অলপ বেছিও যাব পাৰে, নহ'লে কমো হ'ব পাৰে। ধন্যবাদ সকলোলৈকে। আশা থাকিল আপোনালোকৰ ভাল দিন আৰম্ভ হ'ব।